হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিছকাছ কৰিম APSCৰ কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025 CC প্ৰিলিমিনাৰী 2025 অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে যদি কিবা ইছ্যু ফেচ কৰি আছে সেই ইছ্যুখিনিৰ ওপৰত অকণমান মই আপোনালোকক ক্লেৰিফিকেশ্যন দিম কেনেকৈ কি ছল্ভ কৰিব লাগে বা কাৰ লগত যোগাযোগ কৰিব লাগে অনলাইন এপ্লিকেশ্যন ফিয়ে হওক বা ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰতে হওক ঠিক আছে কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ ইয়াতে মই এটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে ইয়াতে আদিতি গাৰ্লছ হোষ্টেল বুলি এটা হোষ্টেল নতুনকৈ তেওঁলোকে ইনিচিয়েটিভ এটা লোৱা হৈছে ইয়াতে নট অনলি গাৰ্লছ হোষ্টেল ইয়াতে মই যদি কওঁ এই গাৰ্লছ হোষ্টেলটো আপোনালোকৰ যোৰহাটত কি বুলি কয় লোকেটেড হয় ৰাজা মৈদাম নিউ কলনী যোৰহাট ঠিক আছে বৰুৱা চাৰিআলিৰ পৰা 1.5 কিলোমিটাৰ হয় যোৰহাটৰ যদি কোনোবা এনেকুৱা গাৰ্লছ এক্সপিৰিয়েণ্ট আছে বা কোনোবা যদি যোৰহাটৰ ওচৰে পাঁজৰে গাৰ্লছ এক্সপিৰিয়েণ্ট আছে বা নহয় বা যিকোনো অসমৰ যিকোনো জেগাৰ গাৰ্লছ এক্সপিৰিয়েঞ্চ যদি আছে যোৰহাটত আহি পেলাই যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবে তেতিয়াহ'লে ইয়াতে মই আপোনালোকক কৈ দিছোঁ ইয়াতে গাৰ্লছ হোষ্টেলৰ বাহিৰেও ইয়াতে কিছুমান প্ৰিপেৰেশ্যনৰ এলিমেণ্টটো সোমাই আছে মই আপোনালোকক কৈ দিছোঁ আদিতি গাৰ্লছ হোষ্টেল ঠিক আছে আৰু ইয়াতে আপোনালোকৰ ৰুমবিলাকৰ ষ্টাৰ্টিং প্ৰাইচটো হ'ল 2500 পাৰ মান্থ সেলফ কুকিং আৰু ফুড অপশ্যনছ এভেইলেবল আছে গেছ চিলিণ্ডাৰ ষ্ট'ভ প্ৰভাইড কৰা হয় ছিকিউৰ্ড কেম্পাছ হয় CCTV ছাৰ্ভিলেঞ্চ থাকিব ঠিক আছে ছেফটি থাকিব আপোনালোকৰ কাৰণে চ' উইমেন আৰু যোনখিনি গাৰ্লছ থাকিব আমাৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কাৰণে ফুল্লি ছিকিউৰ্ড কেম্পাছ হয় ফ্ৰী ৱাইফাই কানেক্টিভিটি থাকিব আৰু লগতে ইনভাৰ্টাৰ ফেচিলিটিছো থাকিব চ' ডেট কেনেবাকৈ যদি পাৱাৰ ছাপ্লাই যদি কেনেকৈ কাট হয় তেতিয়াহ'লে ইণ্টাৰপ্টেড পাৱাৰ ছাপ্লাই তেওঁলোকে দিব পাৰে ঠিক আছে আৰু লগতে কিছুমান ফেচিলিটিছ আছে এক্সপিৰিয়েঞ্চৰ কাৰণে এক্সপিৰিয়েঞ্চ মানে কি যোনখিনিৰ APSCৰ এক্সপিৰিয়েঞ্চে হওক বা যিকোনো অসমৰ কম্পিটিটিভ এক্সামছৰ এক্সপিৰিয়েঞ্চে হয় ক্লাৰ্ক ADRE ঠিক আছে আসাম পুলিচ DHS DME গুৱাহাটী হাইকোৰ্ট বা যিকোনো অসম লেভেলৰ বা যিকোনো কম্পিটিটিভ এক্সামছ UPSC হওক বা অন্য কম্পিটিটিভ এক্সামছৰ কাৰণে ইয়াতে কিছুমান এক্সপিৰিয়েঞ্চখিনিৰ কাৰণে কিছুমান এক্সট্ৰা ফেচিলিটিছ আছে যোনখিনি হৈ গ'ল উই হেভ গাৰ্লছ প্ৰিপেয়াৰিং ফৰ ভেৰিয়াছ কম্পিটিটিভ এক্সামছ ঠিক আছে ইয়াতে ছোৱালী কিছুমান আছে যিসকলে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু ইয়াতে এটা তেওঁলোকে ষ্টাডি এটমছফিয়াৰ বিল্ড কৰিছে য'ত উইথ ডিচিপ্লিন ডিছকাশ্যনছ আৰু পাৰ্চনেলাইজ মেণ্টৰশ্বিপ আপোনালোকে পাব ইয়াতে বহুতখিনি এক্সপিৰিয়েঞ্চ মানুহ আছে এই হোষ্টেলটোত যিসকলে অলৰেডি আগতে কম্পিটিটিভ এক্সামছ ক্লিয়াৰ কৰি আহিছে বা নহয় বা কম্পিটিটিভ এক্সামছৰ APSCৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ইণ্টাৰভিউ ষ্টেজলৈকে যোৱা কেণ্ডিডেটছো আছে যিসকলে আপোনালোকক পাৰ্চনেলাইজ মেণ্টৰশ্বিপ দিব পাৰিব প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত ঠিক আছে আৰু লগতে বহুতখিনি তেনেকুৱা ধৰণৰ গাইডেঞ্চ পাব আৰু লগতে গাইডেঞ্চ বাই অলৰেডি ছাৰ্ভিং কেণ্ডিডেটছ এণ্ড এক্সপিৰিয়েঞ্চ মেণ্টৰ্ছ আৰু যিসকলে অলৰেডি ছাৰ্ভিং কৰি আছে গভৰ্ণমেণ্টৰ আণ্ডাৰত তেওঁলোকেও থাকিব গাইডেঞ্চ হিচাপে আপোনালোকক গাইডেঞ্চ ছাৰ্ভ কৰিব নহয়বা এক্সপিৰিয়েঞ্চ মেণ্টৰ্ছো আছে যিসকলে অলৰেডি বহুতখিনি ষ্টেজেছ পাৰ কৰিছে বহুতখিনি কম্পিটিটিভ এক্সামছ তেওঁলোকে দিছে সেইখিনিৰ কাৰণে মোৰ ফেচিলিটিছ সেইখিনি পাব ঠিক আছে চ' আপোনালোকে যদি ইয়াতে ইণ্টাৰেষ্টেড হয় যোৰহাটৰ কোনোবা যদি আছে বা কোনোবা যদি যোৰহাটৰ ওচৰে পাঁজৰে যোৰহাটত আহি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবে চ' ইয়াতে এই কণ্টেক্ট নাম্বাৰ দুটাত তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব ঠিক আছে হোৱাটছএপ কল কৰিব পাৰিব 8721016407 9101440263 ঠিক আছে লোকেশ্যনটো হ'ল ৰাজা মৈদাম নিউ কলনী যোৰহাট 1.5 কিলোমিটাৰ ফ্ৰম বৰুৱা চাৰিআলি ঠিক আছে আৰু লিমিটেড ৰুমছ আছে আপোনালোকে যদি কোনোবাই ইণ্টাৰেষ্টেড আছে তেনেহ'লে বুক কৰিব পাৰে ছাপৰ্টিভ কমিউনিটি হয় ঠিক আছে চ' আপোনালোকে ইয়াতে চাব পাৰে বাকী আজিৰ ভিডিঅ'টোৰ মেইন টপিকটোলৈ আহিছোঁ চ' আপোনালোকে মোক কৈ আছে বহুতে ফি পে'মেণ্টত আপোনালোকে প্ৰব্লেম পাই আছে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টত কিন্তু অনলাইন এপ্লিকেশ্যনৰ ফি পে'মেণ্টৰ আপোনালোকৰ এটা ইনষ্ট্ৰাকশ্যন দিয়াই আছে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ এপ্লিকেশ্যন লিংকটোৰ তলত ঠিক আছে যোনটো অফিচিয়েল ৱেবছাইট চ' ইয়াতে আপোনালোকে যেতিয়া গোটেই প্ৰফাইলটো কমপ্লিট কৰিব যিসকলৰ অলৰেডি প্ৰফাইল কমপ্লিট হৈ আছে তেওঁলোকে বেলেগ ডকুমেণ্টছ আপলোড কৰিবলগীয়া হোৱা নাই তেওঁলোকে জাষ্ট ডিক্লেৰেশ্যন ফৰ্ম এইখন আপলোড কৰিবলগীয়া হৈছে আৰু ডিক্লেৰেশ্যন ফৰ্ম এইখন আপোনালোকে ডিজিটেলি ছিগনেচাৰ বা কিবা কৰিব নোৱাৰিব ডিক্লেৰেশ্যন ফৰ্ম এখন আপোনালোকে APSCৰ ৱেবছাইটত আপোনালোকৰ এটা ফৰ্মছ এণ্ড ডাউনলোডছ বুলি এটা লিংক আছে তাৰ পৰা আপোনালোকে ডিক্লেৰেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব আৰু সেই ডিক্লেৰেশ্যন ফৰ্ম ডাউনলোড কৰাৰ পিছত আপোনালোকে ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে ফিজিকেল কপি এটা উলিয়াই পেলাই আপোনালোকে পেনেদি সেইখিনি ফিল কৰিব লাগিব ফিল কৰি পেলাই আপোনালোকে সেইখন PDF বনাই পেলাই আপলোড কৰিব লাগিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এনেও লাগিব এক্সপিৰিয়েঞ্চ হিচাপে আৰু লগতে এড্ৰেছ প্ৰুফ হিচাপে কাৰোবাৰ PRC বিচাৰিছে কাৰোবাৰ কাষ্ট চাৰ্টিফিকেট বিচাৰিছে কাৰোবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বিচাৰিছে এই তিনিটাৰ ভিতৰত যিকোনো এটা আপোনালোকে যোনটো ডমেইন প্ৰুফ হিচাপে আপোনালোকে আপলোড কৰিব লাগিব কোনোবাই PRCও দিব পাৰে যদি PRC আছে PRC নাই যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দি দিয়ক নহয়বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ বাহিৰেও আপোনালোকে কাষ্ট চাৰ্টিফিকেটো যদি কাৰোবাৰ আছে তেনেহ'লে ডমেইন প্ৰুফ হিচাপে আপোনালোকে আপলোড কৰিব পাৰিব এই তিনিটা আৰু লগতে
কি বুলি কয় যিসকল অলৰেডি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছে তেওঁলোকে NOC আপলোড কৰিব নালাগে, আণ্ডাৰটেকিং আপলোড কৰিলে হ'ল। আণ্ডাৰটেকিং মানে আপোনালোকে এটা তাতে লিখিব লাগে যে মই এইটো পৰীক্ষা দিছোঁ আৰু মই এটা আণ্ডাৰটেকিং লৈছোঁ যে এই পৰীক্ষাটোৰ কাৰণে মই APR হ'ম, ঠিক আছে। আৰু ডিপাৰ্টমেণ্টেলি আপোনালোকে এবাৰ জনাই থোৱাটো ভাল হ'ব বস্তুটো, নহ'লে পিছত ডিপাৰ্টমেণ্টৰ হেডবিলাকে বা ডিপাৰ্টমেণ্টেলি আপোনালোকক অবজেকশ্যন দেখুৱাব পাৰে। এবাৰ জনাই পেলাই আণ্ডাৰটেকিংখন দিব আৰু লগতে পাছত যেতিয়া ইণ্টাৰভিউ ষ্টেজ হ'ব তেতিয়া আপোনালোকৰ ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব যদিহে আপোনালোকে গভৰ্ণমেণ্টৰ আণ্ডাৰত কিবা চাকৰি কৰি আছে। বাকী প্ৰাইভেট এমপ্লয়িজবিলাকৰ কাৰণে তেনেকুৱা একো নিয়ম নাই। ইয়াতে প্ৰাইভেট এমপ্লয়িজবিলাকক ইমান বেছি একো হেৰি কৰা নাই, ইয়াতে কোনো ৰেষ্ট্ৰিকশ্যন নাই বা তেনেকুৱা ধৰণৰ কোনো কি বুলি কয় ইয়াতে ফৰ্মেলিটিজ নাই প্ৰাইভেট এমপ্লয়িজ কাৰণে। কাৰণ প্ৰাইভেটত আপোনালোকে চাকৰি এৰোঁ বুলি ক'লে এৰিব পাৰে এটা ন'টিচ পিৰিয়ড ছাৰ্ভ কৰি পেলাই। চ' আৰু লগতে ইয়াতে যদি আমি হেৰি বুলি কওঁ, কিন্তু কোনোবাই যদি আগতে প্ৰফাইল বনাই থৈছে তেতিয়াহে 3খন চাৰ্টিফিকেট আপলোড কৰিলে হ'ল, ডিক্লেৰেশ্যন ফৰ্ম A, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। আৰু কোনোবাই যদি অলৰেডি প্ৰফাইল বনাই থোৱা নাই, প্ৰফাইলটো বনাওঁতে কিন্তু আপোনালোকে বহুতখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব। মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী যি আছে, কম্পিউটাৰ চাৰ্টিফিকেট, গোটেইখিনি বস্তু ডিটেইলছত ভৰাব লাগিব। কোনোবাই যদি ফাৰ্ষ্ট টাইম APSC এক্সাম দি আছে তেনেহ'লে আপোনালোকে প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব। আৰু ফি পে'মেণ্টৰ কথা যদি কওঁ, ফি পে'মেণ্টৰ কথা ক'বলৈ গ'লে আপোনালোকে যেতিয়া গোটেই বস্তুটো কমপ্লিট কৰিব তেতিয়া ফি পে'মেণ্টৰ যেতিয়া হেৰিটোত আহিব, যোনটো পৰ্টেল আছে ফি পে'মেণ্টৰ, তাতে দেখিলে ষ্টেপ 1ত আপোনালোকৰ এনেকুৱা ধৰণকৈ ওলাব। এতিয়া পে' নাওটো টিপিব, ইয়াতে ব্লু কালাৰ যোনটো হাইলাইট কৰা আছে, ঠিক আছে। পে' নাওটো টিপাৰ পিছত আপোনালোকৰ তললৈ যদি যায় তেতিয়া আহিব চিলেকশ্যন অফ পে'মেণ্ট গেটআৱে, ঠিক আছে। চিলেকশ্যন অফ পে'মেণ্ট গেটআৱেত গৈ পেলাই আপোনালোকে পে'মেণ্ট গেটআৱেটো চিলেক্ট কৰিব, বা কাৰোবাৰ যদি ইণ্টাৰনেট বেংকিং আছে ইণ্টাৰনেট বেংকিং চিলেক্ট কৰিব। ইণ্টাৰনেট বেংকিঙতকৈ পে'মেণ্ট গেটআৱেটো বেছি ইজি হ'ব। চিলেক্ট বেংক বুলি কৰিব। চিলেক্ট বেংক মানে আপোনালোকৰ ইয়াতে বন্ধন বেংক PG, IDFC ফাৰ্ষ্ট বেংক, ইউনিয়ন বেংক PG, য়েছ বেংক গোটেইকেইটা আছে। চ' আপোনালোকৰ ইয়াতে এনেকুৱা নহয় যে এইকেইটা বেংকত আপোনালোকৰ একাউণ্ট থাকিব লাগিব, ইয়াৰ ভিতৰত যিকোনো এটা বেংক চুজ কৰি পেলাই আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ছাপ'জ IDFC ফাৰ্ষ্ট বেংক চুজ কৰিব, কৰি পেলাই প্ৰচিড টু পে'মেণ্ট কৰিব। প্ৰচিড টু পে'মেণ্ট গ্ৰীণ কালাৰটো ক্লিক কৰিব। তাৰপিছত প্ৰচিড টু পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ইয়াতে স্ক্ৰীণত এনেকুৱাকৈ ষ্টেপ 3টো আহি যাব, একচেপ্ট পে'মেণ্ট গেটআৱে। ইয়াতে আই হেভ ৰিড, এগ্ৰী কৰিব গোটেই কণ্ডিশ্যনখিনি, প্ৰচিড টু পে'মেণ্ট আকৌ ক্লিক কৰিব। তেতিয়া আপোনালোকৰ গোটেই পে'মেণ্টটো ইয়াতে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI আহি যাব। ইয়াৰ ভিতৰত যিকোনো এটা চুজ কৰি পেলাই আপোনালোকে পে'মেণ্ট কৰিব পাৰিব, ঠিক আছে। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ৰিচিপ্ট এটা আহিব, ৰিচিপ্টটো ডাউনলোড কৰি পেলাই থৈ দিব চ' ডেট ভৱিষ্যতলৈ কামত আহে। আৰু লগতে অনলাইন এপ্লিকেশ্যনৰ যোনটো হেৰি আছে ইয়াতে প্ৰফাইলত আপোনালোকৰ ছেভ হৈ যাব, ঠিক আছে। CC প্ৰিলিমিনাৰী এক্সামিনেশ্যন ইয়াতে প্ৰফাইলত ছেভ হৈ যাব এনেকৈ গোটেইটো। চ' আপোনালোকৰ ইয়াতে প্ৰফাইলৰ পৰা আপোনালোকে ডাউনলোড কৰি থ'ব পাৰিব, নহ'লে প্ৰফাইলৰটো আপোনালোকৰ পাছৱৰ্ড ID থাকিবই, সেইখিনি মাৰি পেলাই আপোনালোকে নিজৰ এপ্লিকেশ্যন ফৰ্মখন চাব পাৰিব। আৰু পে'মেণ্ট ৰিচিপ্টো তাতে পাই যাব, ঠিক আছে। পে'মেণ্ট ৰিচিপ্টো পাই যাব, ভিউ এপ্লিকেশ্যন কৰিলে এপ্লিকেশ্যনো পাই যাব, সেইখন ডাউনলোডো কৰিব পাৰিব এপ্লিকেশ্যনখন। চ' পাৰিলে আপোনালোকে ডাউনলোড কৰি থৈ দিলে ভাল হয়, ঠিক আছে। কিন্তু কথাটো হ'ল যে ইয়াতে আপোনালোকৰ কিছুমান ইছ্যু আহিব পাৰে অনলাইন এপ্লিকেশ্যন কৰোঁতে, বা কাৰোবাৰ যদি কিবা ডাউট থাকে, কিবা যদি ডকুমেণ্টছ ভুলকৈ আপলোড কৰে, তেতিয়াহ'লে দুটামান কণ্টেক্ট নাম্বাৰ আছে, সেইটো তাত কণ্টেক্ট কৰি পেলাই আপোনালোকে ৰেটিফাই কৰিব পাৰিব। কিন্তু তাৰ আগতে মই আৰু এটা কথা কৈ লৈছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, যেনেকৈ কি বুলি কয় আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে। এপেক্স বেংক এছিষ্টেণ্ট 400, জুডিচিয়েল এছিষ্টেণ্ট 350, কম্পিউটাৰ এছিষ্টেণ্ট 350, মাল্টিটাস্কিং ষ্টাফ 325, PNRD আছাম ৱেৰহাউছ মেনেজাৰ 250 ৰুপিছত, DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 350, ঠিক আছে। কটন ইউনিভাৰ্চিটি, IIT গুৱাহাটী, APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ, ঠিক আছে। ADRE, BTC ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ড, আছাম পুলিচ, আছাম কম্পিটিটিভ এক্সামছ, এই পৰীক্ষাবিলাকৰ কাৰণে এইখিনিৰ মই ভিডিঅ'টোৰ লাষ্টৰ ফালে মই আপোনালোকক ভালকৈ ডিটেইলছত জনাম। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ আছে সেইটোত মেছেজ কৰি জনাব পাৰে 9706557851, তেতিয়া মই কোৰ্চবিলাকৰ বিষয়ে আপোনালোকক সবিশেষ জনাই দিম। ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত মেছেজ কৰি জনাব পাৰে। বাকী ভিডিঅ'টোৰ লাষ্টৰ ফালে মই আপোনালোকক কোৰ্চখিনিৰ বিষয়ে ভালকৈ কৈ আছোঁ, ঠিক আছে। আৰু লগতে আপোনালোকৰ যদি কেতিয়াবা অনলাইন ৰিলেটেড যদি কিবা অনলাইন এপ্লিকেশ্যন ৰিলেটেড যদি কিবা ইছ্যু হয়, তেতিয়াহ'লে এইটো কণ্টেক্ট নাম্বাৰ আৰু বা এইটো ইমেইলত আপোনালোকে তেওঁলোকক জনাব পাৰে, ঠিক আছে। ইমেইলতকৈ বেছি কণ্টেক্ট নাম্বাৰত ফোন কৰিব, আপোনালোকে তেওঁলোকে নিশ্চয় হেল্প কৰিব। অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে যদি কিবা ভুল ডকুমেণ্ট আপলোড কৰিলে বা কিবা তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ল, বা ডকুমেণ্টছত কিবা ভুল লিখিলে, ফৰ্ম এইখনতে ধৰক কিবা এডভাৰ্টাইজমেণ্ট নাম্বাৰটো ভুল লিখিলে, ঠিক আছে, সেই তেনেকুৱা ধৰণৰ ক্ষেত্ৰত ইয়াতে ইমেইল কৰি পেলাই আপোনালোকে গোটেই প্ৰচেছটোৰ স্ক্ৰীনশ্বট আৰু গোটেইখিনি ডিটেইলছত এক্সপ্লেইন কৰি দিব, তেওঁলোকে ৰিপ্লাই দিব। নহয় বা এই কণ্টেক্ট নাম্বাৰটো 10টা বজাৰ পৰা ইভিনিং 5টা বজালৈকে অল ৱৰ্কিং ডেইজত অ'পেন থাকে। এই কণ্টেক্ট নাম্বাৰটো আপোনালোকে এবাৰ দুবাৰ অকণমান চেষ্টা কৰিব লাগিব, কেতিয়াবা তেওঁলোকে এবাৰ দুবাৰ ফোন পিক নকৰিব পাৰে, বিজি থাকিব পাৰে, কাৰণ বহুতবিলাক এক্সপিৰিয়েণ্টে এতিয়া ইটোৰ পিছত ইটো কুৱেৰি সুধিবৰ কাৰণে ফোন কৰি থাকে। চ' অলপ ধৈৰ্য ধৰি পেলাই
প্ৰথমতে কৰি চাব, যদি কেনেবাকৈ পিক নকৰে আকৌ কৰি চাব, তেনেকুৱা ধৰণৰকৈ অলপ ট্ৰাই কৰিব। এইটোত কণ্টেক্ট কৰিলে মানে তেওঁলোকে কুৱেৰিজবিলাক ছল্ভ কৰি দিয়ে, কাৰণ মই 2-3বাৰ কল কৰি পাইছোঁ, তেওঁলোকে একেবাৰতে কল পিক কৰিছে, কেতিয়াও মই ৱেইট কৰিবলগীয়া হোৱা নাই। চ' সেইটো কাৰণে তেওঁলোকে এইখিনি আপোনালোকক এছিষ্টেঞ্চ দিব, ঠিক আছে। অনলাইন এপ্লিকেশ্যন ৰিলেটেড যদি কিবা ইছ্যু থাকে তেওঁলোকৰ পৰা সুধি ল'লে বেছি ভাল হয়, কাৰণ মই এটা বস্তু কৈ দিব পাৰোঁ, ইমানো বেছি কি বুলি কয়, যদি কেনেবাকৈ কিবা কিবি সৰু সুৰা ভুল হৈছে তথাপিতো আপোনালোকৰ পটককৈ ৰিজেক্ট নকৰে, কিন্তু তথাপিতো আপোনালোকে এবাৰ এওঁলোকৰ লগত যোগাযোগ কৰি পেলাই বস্তুটো ক্লেৰিফাইড হৈ ল'লে বা গোটেইখিনি বস্তু কনফাৰ্ম হৈ ল'লে মানে ভাল হয়, কাৰণ এপ্লিকেশ্যন ৰিজেক্ট হ'লে মানে আপোনালোকৰ গোটেই বছৰটোৰ কাৰণে প্ৰব্লেম হৈ যাব, কাৰণ প্ৰত্যেক বছৰে বহুতখিনি এক্সপিৰিয়েঞ্চৰ বা বহুতখিনি কেণ্ডিডেটছৰ অনলাইন এপ্লিকেশ্যন ৰিজেক্ট হয়। কিছুমান কেইটামান বাৰততো বহুত হেজাৰ এপ্লিকেশ্যনৰ ৰিজাল্ট হোৱা দেখিছোঁ। চ' সেইটো কাৰণে আপোনালোকে ৰিজেক্ট লিষ্ট একচেপ্ট লিষ্টটো উলিয়াই APSCৰ। চ' সেইটো কাৰণে ৰিজেক্ট হোৱাতকৈ আপোনালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰি পেলাই অনলাইন এপ্লিকেশ্যন ৰিলেটেড ইছ্যু যদি থাকে এইটো নাম্বাৰত কণ্টেক্ট কৰি পেলাই তেওঁলোকৰ লগত ক্লেৰিফিকেশ্যন লৈ ল'ব পাৰিব। আৰু কাৰোবাৰ যদি ফি পে'মেণ্ট ৰিলেটেড ইছ্যু থাকে তেতিয়াহ'লে এইটো হেল্পলাইন নাম্বাৰত কণ্টেক্ট কৰিব 1800-212-118866 ৰাতিপুৱা 10টা বজাৰ পৰা ইভিনিং 6টা বজালৈকে, ঠিক আছে, অল ৱৰ্কিং ডেইজত। কিন্তু হলিডেজবিলাকত নহয়, ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডেত বন্ধ থাকিব, ছানডে বন্ধ থাকিব, আৰু গভৰ্ণমেণ্ট হলিডেজবিলাকত বন্ধ থাকিব, যেনেকৈ 21 তাৰিখে সতী সাদিনী দিৱস আছিলে, তেতিয়া বন্ধ আছিলে অফিচ। চ' অফিচিয়েল হলিডেবিলাকত আপোনালোকে নাপাব, ৱৰ্কিং ডেইজবিলাকত এইটো নাম্বাৰত কণ্টেক্ট কৰি ফি পে'মেণ্ট ৰিলেটেড ইছ্যুবিলাক ছল্ভ কৰাই ল'ব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যন ৰিলেটেড ইছ্যুবিলাক বা ডাউটছবিলাক এইটো নাম্বাৰত কণ্টেক্ট কৰিব 1800-572-2343 10 AM to 5 PM অন ৱৰ্কিং ডেইজ। আপোনালোকে স্ক্ৰীণশ্বট লৈ ল'ব পাৰে, আৰু ইমেইল ID ccapsc@gmail.com, ঠিক আছে। এই দুটা কণ্টেক্ট কৰি পেলাই গোটেইখিনি বস্তু ছল্ভ কৰি ল'ব পাৰিব। আৰু বাকী অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ল 3 মে 2026। তো 3 তাৰিখলৈকে আছে, একেবাৰে লাষ্টলৈকে নাথাকিব। এপ্ৰিলৰ মাহৰ ভিতৰতে কি বুলি কয় অনলাইন এপ্লিকেশ্যন কৰি ল'ব। লাষ্টৰ 3 দিন যদি ট্ৰেফিক বেছি হয় তেতিয়াহ'লে আপোনালোকৰ ৱেবছাইট হেং হ'ব, পে'মেণ্ট কৰিব নোৱাৰিব। চ' সেইবিলাক বস্তু প্ৰব্লেম হয়। মই এটা কথা কৈ দিছোঁ, যেতিয়া এটা পৰীক্ষাৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হয়, অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং প্ৰথম 2-3 দিন আপোনালোকে এপ্লাই নকৰিব, আৰু লাষ্টৰ 3 দিন মানে আপোনালোকে এপ্লাই নকৰিব। মাজৰ সময়ছোৱাত এপ্লাই কৰিব, তেতিয়া গোটেইবিলাক বস্তু প্ৰব্লেম ছল্ভ হৈ থাকে, ৱেবছাইটে ধুনীয়াকৈ কাম কৰি থাকে। প্ৰথম যেতিয়া অনলাইন এপ্লিকেশ্যন পৰ্টেলটো অ'পেন হয় তেতিয়া ৱেবছাইটটো কিছুমান বাগছ থাকে, সেই বাগছবিলাক ছল্ভ কৰোঁতে অলপ প্ৰব্লেম হৈ মানে টাইম লাগি যায় IT ডিপাৰ্টমেণ্টৰ, সেই ৰেচপেক্টিভ ডিপাৰ্টমেণ্টৰ। চ' সেইটো কাৰণে সেই ৰেচপেক্টিভ কম্পিটিটিভ এক্সাম ৰিক্ৰুটমেণ্ট বৰ্ডটোৰ। চ' সেইটো কাৰণে সেইটো ক্ষেত্ৰত আপোনালোকে প্ৰথম 3 দিনমান এপ্লাই নকৰিব, 3 দিনমানৰ পাছত এপ্লাই কৰিব, আৰু শেষৰ 3 দিনমানত এপ্লাই কৰিবলৈ ৰৈ নাথাকিব, তাৰ মাজতে এপ্লাই কৰিব। তেতিয়া ৱেবছাইটটোৰ প্ৰব্লেম ফ্ৰী হৈ থাকে, আৰু লগতে পে'মেণ্ট ৰিলেটেড একো ইছ্যু নহয়। আৰু কেতিয়াবা ষ্টেট বেংকৰ, আপোনালোকৰ যদি কাৰোবাৰ ষ্টেট বেংকৰ ডেবিট কাৰ্ড আছে বা UPI আছে, তেতিয়াহ'লে ষ্টেট বেংকৰ কেতিয়াবা হলিডেবিলাকত কেতিয়াবা কাম নকৰে, দেওবাৰে কেতিয়াবা কাম নকৰে, কেতিয়াবা পে'মেণ্ট ফেইলাৰ হৈ থাকে। চ' ৱৰ্কিং ডেইজত আপোনালোকে এপ্লাই কৰি পে'মেণ্ট কৰিব পাৰিলে বেছি ভাল, ঠিক আছে। সেইখিনি বস্তু আপোনালোকে মনত ৰাখিব, সেইখিনি বস্তু অলপ ইম্পৰ্টেঞ্চ দিব, তেতিয়া আপোনালোকৰ কমপ্লিটলি ধুনীয়াকৈ ছাকচেছফুলি এপ্লিকেশ্যন হৈ যাব। এপ্লিকেশ্যন হৈ যোৱাৰ পিছত আপোনালোকৰ যোনটো ইমেইল ID প্ৰভাইড কৰিব, সেই ইমেইল IDটো ছাকচেছফুলি এপ্লাইড বুলি এটা মেছেজ আহে, আৰু লগতে আপোনালোকৰ যোনটো কণ্টেক্ট নাম্বাৰ থাকিব সেই কণ্টেক্ট নাম্বাৰটো ছাকচেছফুলি এপ্লাইড বুলি মেছেজ আহে। আৰু যোনটো আপোনালোকে ইমেইল ID প্ৰভাইড কৰিব, নিজৰ কণ্টেক্ট নাম্বাৰ প্ৰভাইড কৰিব, সেই কণ্টেক্ট নাম্বাৰ আৰু ইমেইল IDটো ভৱিষ্যতৰ কাৰণে লগত দৰকাৰ পৰিব। চ' সেইকেইটা ভালকৈ ৰাখিব, পাছত চাকৰি পালেও সেইকেইটা কিন্তু দৰকাৰ পৰিব। চ' আপোনালোকে পটককৈ ফোনৰ নাম্বাৰ চেঞ্জ কৰি নিদিব, এতিয়া বহুতে ফোনৰ নাম্বাৰ চেঞ্জ কৰে। আৰু আপোনালোকে পাৰিলে প্ৰিপেৰেশ্যন কৰি আছোঁ বুলিয়ে ফোনটো একেবাৰে ছুইচ অফ কৰি নিদিব। কিছুমান ইনফৰ্মেশ্যন ফোনতো আহিব পাৰে, কেতিয়াবা APSCয়ে আগতেতো APSCয়ে এডমিট কাৰ্ড ওলালেও এটা মেছেজ আহি যায়, আজিকালি চাগে নাহে মেছেজটো তেনেকৈ, কিন্তু নটিফিকেশ্যন আহে। কিন্তু হয়তো ফোনৰ নাম্বাৰটো আপোনালোকে এক্টিভ ৰাখিব পাৰিলে ভাল। লাগিলে কণ্টেক্ট নকৰিব, কাৰোবাৰ কি আছে, কণ্টেক্ট নকৰিলে কিনো ডাঙৰ কথা হ'ব, কিন্তু ফোন নাম্বাৰ আৰু ইমেইলটো এক্টিভ ৰাখিব, ঠিক আছে। আৰু বাকী ইমানখিনি আছিলে। কাৰোবাৰ যদি কিবা কুৱেৰিজ থাকে ইয়াতে জনাব পাৰে, কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই নিশ্চয় আপোনালোকৰ প্ৰব্লেমছবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে মই ক'লোৱে, মোৰ কোৰ্চবিলাক যদি ল'ব বিচাৰে, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত, গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্ট আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ পৰীক্ষা 26 এপ্ৰিলত আছে, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে কম্পিউটাৰ এছিষ্টেণ্ট 350, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু মোৰ কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত, আৰু মেথছ, এপ্টিটিউড, ৰিজনিং, কাৰেণ্ট এফেয়াৰ্ছবিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব, ঠিক আছে। আৰু PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত, আছাম ওৱেৰহাউচ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। DSS DMA গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত। কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ
এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্ছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটাৰ্ছ উইথ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ পাই যাব ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য কম্পিটিটিভ এক্সামছবিলাক কভাৰ হৈ যাব APSC CDPৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্ছ এভেইলেবল আছে 300ত 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত আৰু কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে 350ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্ম এটা পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় আৰু কোনোবাই আগতে মোৰ পৰা যদি কিবা কোৰ্ছ লৈ দিছিলে এবাৰ জনাই দিব তে আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ এটা ছেকেণ্ড চেনেলো আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু লগতে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2025 বুলি সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু লগতে মই আদিতি গাৰ্লছ হোষ্টেলৰ কথা ক'লোঁ ইয়াতে অকল গাৰ্লছ হোষ্টেলৰ বাহিৰেও ইয়াতে আপোনালোকে এক্সপিৰিয়েঞ্চবিলাকৰ কাৰণে ফেচিলিটিছ কিছুমান প্ৰভাইড কৰা হয় তেওঁলোকে কম্পিটিটিভ এক্সামছৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকে গাইডেঞ্চ পাব ঠিক আছে ডিছকাশ্যনছ পাব পাৰ্চনেলাইজ মেণ্টৰশ্বিপ পাব চ' আপোনালোকে যদি কোনোবা যদি যোৰহাটৰ কোনোবা মহিলা বা গাৰ্লছ আছে তেনেহ'লে এইকেইটা নাম্বাৰত কণ্টেক্ট কৰি জনাব পাৰে আৰু লগতে কোনোবা যদি যোৰহাটৰ ওচৰে পাজৰেও আছে যোৰহাটত আহি যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে কোনোবা যদি ওচৰে পাজৰৰ কেণ্ডিডেটছ আছে তেতিয়াহ'লে ইয়াতে থাকি পেলাই আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিব যোৰহাটৰ ভিতৰৰ কেণ্ডিডেটছক কোনোবাই যদি ঘৰৰ এনভাইৰমেণ্টত প্ৰব্লেম পাইছে তেতিয়াহ'লে ইয়াতে আহি পেলাই প্ৰিপেৰেশ্যন কৰিব পাৰিব ঠিক আছে আদিতি গাৰ্লছ হোষ্টেলৰ লগত কণ্টেক্ট কৰি চাব পাৰে চ' এইকেইটা কণ্টেক্ট নাম্বাৰ ইয়াতে কণ্টেক্ট কৰি পেলাই আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম